Hello guys, বহুত দিনৰ মূৰত পাততীয়া মাছ কাম আজি লোকেল ষ্টাইল। ইয়াত সৰু সৰু জলকীয়া আনিলোঁ, এইটো ধুলোঁ, মাছখিনি বাচিলোঁ। এইটো পথাৰত এতিয়া বহুত মাছ সেনেকৈ মৰি আছে। সেইদিনা বৰষুণত উজান হৈ উটি অহা একদম মোৰ ফেভৰাইট মাছটো এইটো চিৰুট পাতৰি। মজাকৈ এতিয়া মিক্সিং কৰি ল'ম, নিমখ দিম, হালধি এতিয়া নিমখটো দিছোঁ, বেছি দিলে নহ'ব। ইয়াত নিমখ আৰু হালধি হৈ গ'ল, জলকীয়া। এতিয়া মজাকৈ এইটো মিক্সিং কৰি মজাকৈ দিম। তাৰপিছত চাটনিটো লচুন, পদিনা থাকিব, পিঁয়াজ থাকিব, কেঁচাবিলাক বনামগৈ। এয়া মেৰিনেট কৰা হ'ল, মিক্সাৰ কৰা হ'ল বঢ়িয়াকৈ। এয়া খেৰো ৰেডি হৈ গ'ল, এতিয়া টপলাই দিম। লেমন জুচ অলপ খাই চাওঁ। বঢ়িয়া গৰমত দে এইটো বঢ়িয়া টপা চাটনি বনাই পোৱাই। হা ফাইনেলি ৰেডি। ফাইনেলি মাটিটো পৰিব নিদিওঁ, এনেকৈ জ্বলাম, অলপকৈ জ্বলাম, পাছত আকৌ লাগিবগৈ নহয়। জ্বলাই দিম। এয়া জ্বলি গ'ল একবাৰ ইফালে। এই ওপৰ গৰম লাগিছে আকৌ লৈ তো আহা শুকাম ইলা चले गए। फाइनली गाइस रेडी हो गया रेसिपी। ये मेरा फेवरेट चीज़ प्याज हो गया, ये अचार का मिर्ची, नमक, लहसुन हो गया। अभी अनबॉक्सिंग करना है भाई। ये हो गया मेरा चीज़, ये वाला मेरा चीज़। ये हो गया कर तो फाइनली गाइस रेडी हो गया। अभी मिक्स करेगा नायम। ये हो गया, ये अच्छा से मैरिनेट करके बढ़िया। बस वही था गाइस, लाइक करो, कमेंट करो, फॉलो करो, बस यही हो गया बस। थैंक यू गाइस। और रहा नहीं जाता, मुखर पर पानी ওলাই গৈছে। गाइस हो जाएगा गाइस आज लोग, बस इमाने।